हेलो एवरीवन उर्मिस किचन चैनल आपलोक सकलोके आको एबार स्वागतम जानाइছো। आशा करूँ आपलोक सकलोए भाले आछे आरो मयो भाले आछो। আজি मैं आपलोকৰ ওচৰলৈ आको एटी नतुन रेसिपि লৈ আহিছো। তেনহলে रेसिपिटुनो কি बारू বলকচোন চাও। আজি আসলতে বহুত দেৰিয়ে হৈ গল ভাত বনাবলৈ অহা। এতিয়া প্ৰায় 1 বাজি গলে। আজি মই অলপ কাম আছিলে বাহিৰত গৈছিলো আৰু আহি দেখিলো বজাৰো কৰাই আছে। আজি দেওবাৰ হয় বজাৰ কৰি আনিছে আৰু এতিয়া আহি তাড়াতাড়ি ভাত বনোৱা লাগি গৈছো আৰু মই এতিয়া হেইটো তেল দি দিলো। একেবাৰে সিম্পল কৰি বনাম আজি। आदा रहुन और पियाज दुटा एकेलगे एनेके बटी थई दिसिलो एखिनिओ दि दिलो। पियाज आदा रहुनि भजा हो गल। এতিয়া ইয়াতে মছলাখিনিও দি দিম। ইয়াতে মই ঘৰতে গুড়া কৰি থৈ দিয়া জিৰাৰ গুড়া ধনিয়াৰ গুড়া আৰু অকমান জলকীয়াৰ গুড়াও দি দিছো। হালধি দি দিলো। হালধি আগতে মই সানি থৈ দিছিলো এইটো কাৰণে অলপ কমাই দিছো। এইটো মই ইয়াতে মাংসখিনি বহাই দিলো। মাংসখিনিত আগতে মই হালধি নিমখ আৰু অলপ মছলাও সানি থৈ দিছিলো। কেতিয়াবা বহুত দৌৰা-দৌৰি হৈ যায় বনাবলৈ, সেইকাৰণে একেবাৰে সহজতে বনাই থৈ দিব পৰাকৈ বনাই থৈ দিওঁ আৰু যেহেতুকে ভিডিঅ'টো বনাবলগীয়া আছিল সেইকাৰণে বনাই দিলোঁ। দাইল আৰু ভাতটো আগতে হৈয়ে আছে বনাই থৈ দিছে। মই এতিয়া মাংসখিনি বনাম আৰু শাকখিনি বনাম। ভাবিলোঁ বনাম যেতিয়া ভিডিঅ'টো বনাই দিওঁ। খুব ভালদৰে ভাজি লৈছোঁ। আজি মই মাংসৰ লগত পটল আৰু আলুৰ লগতে বনাইছোঁ। পটলৰ লগত মাংস কোনোবাই বনাই খাইছেনে ক'বচোন। ভালে লাগে কেতিয়াবা বেলেগ বেলেগ পাচলিৰ লগতো এনেকৈ মাংস বনাই খায়। আজি মই পটলো দি দিছোঁ আলুও দি দিছোঁ। এইফালে মই শাকখিনিও দি দিলোঁ ভাজিবৰ কাৰণে। শাকখিনিও ভাজি আছোঁ। শাকত নিমখখিনিও দি দিছোঁ। নিমখটো অকণমানেই দিছোঁ, লাগিলে পিছত দি দিম। হালধিও অকণমান দি দিলোঁ। হৈ যাব আৰু লাই শাক বেলেগ একো নিদিওঁ আৰু এনেকৈ ভাজি খাই ভাল লাগে লাই শাক। এতিয়া লাই শাকৰ ছিজন নহয়, তথাপিও কেতিয়াবা খাই ভাল লাগে আৰু মাংসটো ইমান ধুনীয়াকৈ ভজা হৈ গ'ল। আজি মই পানী নিদিওঁ, এনেকৈ ভাজিয়ে থৈ দিম। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল লাইক আৰু শ্বেয়াৰ কৰি দিব। এয়া মোৰ হৈয়ে গ'ল ছানডে স্পেচিয়েল চিকেন। আৰু আপোনালোকে যদি প্ৰথমবাৰলৈ মোৰ ভিডিঅ'টো চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকলৈ এনেকৈ নতুন নতুন ৰেচিপি লৈ আহি থাকিম। শেষত অকণমান গৰম মছলা দি দিছোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে কমেণ্ট এটা কৰি দিব।